মানে মই কি গোলাম হওঁ নেকি কি মোৰ যেতিয়া ইচ্ছা আছে কানুন আছে কি মই গৈ বিহাৰত কাম কৰিব পাৰোঁ তেতিয়াও মোক যদি অপৰচুনিটি নাদিয়ে তো মই গোলামী কৰাৰ কাৰণে নাই মোক গৈ তাত কাম কৰিব লাগে বিকজ আৰু কেতিয়াও অসমৰ মানুহ ইয়াত পালে মই একদম এনেকুৱা লাগে ঘৰৰ পৰা কোনো মানুহ আহিছে যিটো বাধাটো এনেকুৱা থাকে তেতিয়া মই ডিচাইড কৰোঁ কি নাই আমি বাধাত নাথাকোঁ মই গৈ কাম কৰিব লাগে তো কৰিম হয়তো IPS নাথাকিলে বেলেগ ৰূপত কাম কৰিম IPS থকাৰ টাইমত কি এটা চিষ্টেম থাকে চিষ্টেমৰ প্ৰটেকশ্যন থাকে বহুত একটা ক্লোজ এনভাইৰনমেণ্টত আপুনি ভাল কাম কৰিব পাৰে ইয়াত কি আছে একদম ডাইৰেক্ট মুখৰ ওপৰত আপুনি কৈ দিব এই কাম কৰা নাই বা যি কোৱাৰ আছে তো সেইটো এটা বহুত অপেন এনভাইৰনমেণ্ট আজি মোৰ MLAৰ কামটো হ'ব এটা এটা টিপিকেল যিটো মানুহ ভাবে কি এটা MLA এনেকৈ কৰিব সেইটো অলপ পৃথক হ'ব সেইটো অলপ আৰু ইংগেজিং হ'ব ইণ্টেন্স হ'ব আৰু কিউকি মই প্ৰশাসনত আছিলোঁ তেতিয়া শাসনত থকাৰ দুটা যে ব্ৰিজ কৰিব পাৰিলে আশা কৰোঁ কি মই বৰ্তমান উপস্থিত আছোঁ বিহাৰৰ বাক্সাৰত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে অসমৰ সকলোৰে পৰিচিত প্ৰাক্তন IPS বিষয়া আৰু বৰ্তমান নতুন পৰিচয় বাক্সাৰৰ বিধায়ক আনন্দ মিশ্ৰ ডাঙৰীয়া পোনপ্ৰথমে আপোনাক বহুত বহুত অভিনন্দন জনাইছোঁ DY365 আপুনি বহুত বহুত ধন্যবাদ আপুনি ইমান দূৰ পৰা আহিলে ইয়াত মই মানে আপোনাৰ এই বুমটো দেখিলে প্ৰথম ভাবিলোঁ কি এনেকৈ দেখি আছোঁ নেকি মাথাত ঘূৰি আছে আকৌ দেখিলোঁ আৰে নাই এইটোতো অসমৰ চেনেল হয় দ্যাট ৱাজ গুড ইট ৱাজ ৰিয়েলি নাইচ আপুনি ইয়াত আহিলে ধন্যবাদ আৰু এটা বস্তু দেখিছোঁ যে কালিলৈকে আপোনাৰ পৰিচয় বেলেগ আছিল আজি এটা নতুন পৰিচয় প্ৰাক্তন IPS বিষয়া আৰু আজিৰ পৰা আপুনি বিধায়ক দায়িত্ব বেলেগ কেনেকুৱা লাগিছে হয় সেইটো ভালেই লাগিছে এটা ডাঙৰ দায়িত্ব হয় আৰু এইটো ডাইৰেক্ট একাউণ্টেবিলিটি হয় মানে আপুনিতো এটা চিষ্টেমত থাকে IPS থকাৰ টাইমত কি এটা চিষ্টেম থাকে চিষ্টেমৰ প্ৰটেকশ্যন থাকে বহুত একটা ক্লোজ এনভাইৰনমেণ্টত আপুনি ভাল কাম কৰিব পাৰে ইয়াত কি আছে একদম ডাইৰেক্ট মুখৰ ওপৰত আপুনি কৈ দিব এই কাম কৰা নাই বা যি কোৱাৰ আছে তো সেইটো একটা বহুত অপেন এনভাইৰনমেণ্ট তো এটা কাম কৰাৰ যি ষ্টাইলটো বেলেগ হ'ব হয়তো মোৰো অলপ এডজাষ্ট কৰিব লাগে সেইটো লৈ আৰু কিন্তু যিটো একাউণ্টেবিলিটি দায়িত্বটো এভৰিডে মোক মানে জব দিব লাগে সেইকাৰণে ভালো লাগছে ভালো লাগছে আৰু অলপ মানে অলপ ষ্ট্ৰেছটো লাগছে দুটা মিলাই আছে দেখা পোৱা গৈছে বাক্সাৰৰ ৰাইজে আচলতে আপোনাক যথেষ্ট মৰম দিছে আমি ভিডিঅ'ও দেখা পাইছোঁ পূৰ্বতে যে আপোনাৰ নাম আপোনাক চিনি নাপায় কিন্তু কৈছে যে ভোট কাক দিব আনন্দ মিশ্ৰাক দিম তো সেয়া আমি আজিও ইয়াত দেখিবলৈ পাইছোঁ আৰু এটা বস্তু মই সুধিব বিচাৰিম আপোনাৰ যিটো ডেজিগনেশ্যন আছিল IPS বিষয়া এখন জিলাৰ আপুনি যি সমগ্ৰ আইন শৃংখলা আপোনাৰ আণ্ডাৰত থাকে সকলোবোৰ বস্তু তাৰ পাছত বৰ্তমান কিন্তু এটা সমষ্টি এক যথেষ্ট আচলতে পাৰ্থক্য আছে সেই বস্তুখিনি আপোনাৰ কিবা ক'ৰবাত অকণমান কিবা থাকি যাব নেকি থাকিব মানে ডেফিনেটলি এটা সমষ্টি যিটো হয় মানে জিলালৈতো অলপ সৰু হয় তো সেইকাৰণে মোৰ কাম কৰাৰ ইণ্টেনচিটিটো বাঢ়ি যাব কিয় মইতো ঘূৰা মানুহ হওঁ IPS থকাৰ কাৰণে ঘূৰি থাকোঁ এক জেগা নবহোঁ তো ইয়াতো হ'ব কি মই কিউকি মই নিজে গ্ৰাউণ্ডত থাকিম তো আশা কৰোঁ কি যি মোৰ এক্সপিৰিয়েঞ্চ আছিল IPSৰ সেই এক্সপিৰিয়েঞ্চটো আমি বা এই অনুভৱটো মানে আমাৰ জনহিতত এইটো ইউজ কৰিব পাৰোঁ আজি মোৰ MLAৰ কামটো হ'ব এটা এটা টিপিকেল যিটো মানুহ ভাবে কি এটা MLA এনেকৈ কৰিব সেইটো অলপ পৃথক হ'ব সেইটো অলপ আৰু ইংগেজিং হ'ব ইণ্টেন্স হ'ব আৰু কিউকি মই প্ৰশাসনত আছিলোঁ তেতিয়া শাসনত থকাৰ দুটা যে ব্ৰিজ কৰিব পাৰিলে আশা কৰোঁ কি মানে এটা মডেল এডমিনিষ্ট্ৰেটিভ চিষ্টেম যিটো হ'ব পাৰে এইটো আমি ইয়াত তৈয়াৰ কৰিব বিচাৰোঁ দেখা পোৱা গৈছিল অসমত যেতিয়া আপুনি কাম কৰি আছিল অসমত ড্ৰাগছৰ বিপক্ষে আপুনি যথেষ্ট কাম কৰিছিল বা জালি নোটৰ বিৰুদ্ধে আপুনি যথেষ্ট সৰব আছিল আৰু আপুনি সেই যিসকল অপৰাধী আছিল তেওঁলোকক ধৰিছিল বা বিভিন্ন সময়ত তেওঁলোক শাস্তি প্ৰদানত আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু তাৰ পাছত এতিয়া বাক্সাৰত তেনেধৰণৰ আপোনাৰ যিহেতু আপোনাৰ বৰ্তমান পদবীটো বেলেগ ধৰণৰ তো কেনেকুৱা ধৰণৰ আপোনাৰ পদক্ষেপ হ'ব সেই সন্দৰ্ভত ৰাইট আপুনি খুব ভাল কথা ক'লে আৰু এইটো মই ভাবিছিলোঁ কি মানে এনেকুৱা এতিয়া ট্ৰাফিক জাম হ'লে মইতো নিজে নামি লৈ ঠিক কৰা দিনো কি কিন্তু য়েছ এইটো জিম্মেদাৰীটো বেলেগ হ'ব মই এইটো বিশ্বাস ৰাখি আছোঁ কি মই আমাৰ এডমিনিষ্ট্ৰেশ্যনক নিজৰ কনফিডেন্সত লৈ কাম কৰিব পাৰোঁ কিউকি আমি এটা পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হওঁ জনতাৰ যিটো কথাটো কওঁ তো সেইকাৰণে মই ডাইৰেক্টলি যিটো প্ৰব্লেম আছে সেইটো এডমিনিষ্ট্ৰেশ্যন প্ৰশাসনৰ লগত মই ৰাখিব পাৰোঁ আৰু এটা হ'বই মই জেনেৰেলি তো এনেকুৱা বেচত দেখিলোঁ মই চিনিয়ৰি হ'ম তাৰ যোনে থাকিব তো তাক অলপ গাইডো দিব পাৰোঁ কি ভাই এইটো কেনেকুৱা কৰিলে ভাল মই যেতিয়া SP আছিলোঁ মই কি কৰিছিলোঁ যিটো লৈ ভাল কৰি দিয়াটো সম্ভৱ আছিল আপুনিও সেইটো ইয়াত কৰিব পাৰে তো মোৰ যি এক্সপিৰিয়েঞ্চটো তাক দিম য'ত কৰিব নোৱাৰে বা কৰাত কোনো বাধা আছে তাৰ বাধাটো মানে মই এড্ৰেছ কৰাৰ চেষ্টা কৰিম কি তাৰ কোনো টাইপ অফ প্ৰেছাৰ দিব নালাগে কামৰ কাৰণে তাক হেল্প কৰিব লাগে আৰু
ইন এনি কেছ যদি পাব্লিক ইণ্টাৰেষ্টৰ বেলেগ কোনো কাম কৰিব বিচাৰে তেতিয়া সেইটো কেনেকৈ আমাৰ ডিচিপ্লিনত লৈ আহিব লাগে সেইটোও জানো তো তেতিয়া সেই পদক্ষেপ এইটো সুবিধা হ'ব কিয় এতিয়া যদি কাম কৰা মানুহ থাকিলে মোৰ লগত তাক মই একদম হিৰো হৈ যাব পাৰে কাম কৰা মানুহ নাথাকিলে কিন্তু তেতিয়া তাৰ কাৰণে অসুবিধা হ'ব এটা বস্তু দেখা পোৱা গৈছে যে অসমৰ আচলতে শেষৰ সময়ত আপুনি যেতিয়া ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি আছিল লখিমপুৰত যেতিয়া আপুনি SP হৈ আছিল এই সময়খিনিত আমি দেখা পাইছিলোঁ ছুপাৰ কপ হিচাপে আপোনাৰ যথেষ্ট খ্যাতি হৈছিল আৰু তেনে সময়তে আচলতে কিছু পলিটিকেল প্ৰেছাৰ অহা আমি দেখিবলৈ পাইছিলোঁ সেই তেনেকুৱাবোৰ পলিটিকেল প্ৰেছাৰৰ কাৰণে আপুনি তেওঁ সিদ্ধান্ত ল'লে নেকি যে মই পলিটিক্সত যাম আৰু সেই বস্তুবোৰৰ লগত মই ডিল কৰিম নাই নট এট অল এইটো কোনো পলিটিকেল প্ৰেছাৰ নাছিল আৰু কোনো পলিটিকেল প্ৰেছাৰ মানে আমাৰতো ছাৰ্ভিচটো এনেকুৱা হয় কি প্ৰেছাৰ থাকিবই IPSত যেতিয়া জইন কৰিছে মানুহ জানে টাফ সিচুৱেশ্যন হ'ব কাম কৰা তো প্ৰেছাৰত ভাঙি যোৱাটোতো এইটো নহ'ব মোৰ সেইটো বহুত আগত 2017লৈ মোৰ মানে এনেকুৱা আছিল এটা মনত কি আমাৰ বিহাৰত বহুত কাম কৰিব লাগে মই সেইকাৰণে আপুনি যদি জানে মই এটা ইণ্টাৰ কাৰ্ডেড ডেপুটেশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ কি বিহাৰত আহি মই কাম কৰিব বিচাৰোঁ দুৰ্ভাগ্যবশ এইটো হোৱা নাই যিটো হোৱা নাই তেতিয়া মই ভাবিলোঁ এইটোতো মানে কিয় হোৱা নাছিল এইটো গভৰ্ণমেণ্ট প্ৰচেছত হোৱা নাই মানে এইটো কোনো বাধা দিয়া নাই এইটো কাৰো হোৱা নাই মোৰ খালি অকেলা মোক নহ'ব এইটো নহয় তো মই কিন্তু এইটো মোৰ মনত লাগিল সেই কথাটো মানে মই গোলাম হওঁ নেকি কি মোৰ যেতিয়া ইচ্ছা আছে কানুন আছে কি মই গৈ বিহাৰত কাম কৰিব পাৰোঁ তেতিয়াও মোক যদি অপৰচুনিটি নাদিয়ে তো মই গোলামী কৰাৰ কাৰণে নাই মোক গৈ তাত কাম কৰিব লাগে বিকজ অসমত আৰু ডাঙৰ ভাল অফিচাৰ আছে তাত ভাল চলি আছিলে বাট বিহাৰত মোৰ মনত হ'ল তেতিয়া কি নাই ইট নিডছ মি মানে বিহাৰক লাগে বিহাৰক মোক লাগে দুটাই লাগে তো সেইকাৰণে মই যিটো বাধাটো এনেকুৱা থাকে তেতিয়া মই ডিচাইড কৰোঁ কি নাই আমি বাধাত নাথাকোঁ মই গৈ কাম কৰিব লাগে তো কৰিম হয়তো IPS নাথাকিলে বেলেগ ৰূপত কাম কৰিম তেতিয়া আমি ভাবা নাছিলোঁ কি মই পলিটিক্সত যাম প্ৰপাৰ মই ভাবিছিলোঁ কোনো NGO মাৰফতত কৰিম ছ'চিয়েল ছাৰ্ভিচ মাৰফতত কৰিম কিন্তু আৰু মানে সস্তে এইটো বুজি পালোঁ কি না পলিটিকেল প্লেটফৰ্ম দি যদি আমি কৰিব পাৰোঁ তেতিয়া মই ষ্ট্ৰংলি কামটো কৰিব পাৰোঁ ডেলিভাৰ কৰিব পাৰোঁ তো তেতিয়া এৰাউণ্ড 18-19 এইটো মোৰলেছ মোৰ মাইণ্ডটো ৰেডি হৈ আছিলে এণ্ড 23-24 অহাৰ লগে তেতিয়া মই মনত কৰিলোঁ ইটছ হাই টাইম এতিয়া এই আহিছিলে লোকসভা আহিছিলে তো মোৰ লোকসভা লৰাৰ কাৰণে মন নাছিল কিন্তু এইটো আছিল নিশ্চয় কি এতিয়া পলিটিকেলি গৰমাগৰমি হ'ব যেতিয়া পলিটিকেল গৰম মাহল হয় তেতিয়া আপুনি পলিটিকেলি এক্টিভ হ'লে আপোনাৰ মানে ষ্ট্ৰাগলটো কম হৈ যায় হয় তো সেই ভাবি লৈ মই এই টাইমত আহিলোঁ কিন্তু তেতিয়াও আকৌ ষ্ট্ৰাগল লিখা আছিলে কিসমতত তো আৰু 1.5 বছৰ এনেকুৱা ষ্ট্ৰাগল চলিল বাট ফাইনেলি এতিয়া চব ঠিক আছে আৰু মই এটা চান্স পালোঁ আমাৰ বিহাৰৰ কাৰণে আমাৰ ক্ষেত্ৰৰ কাৰণে কাম কৰাৰ কাৰণে আৰু এইটো এটা পলিটিকেল প্লেটফৰ্মত পালে আমি বহুত এইটো দৃঢ় সংকল্প আছোঁ আৰু নিশ্চিত এইটো লৈ আছোঁ কি আমি ষ্ট্ৰংলি আৰু মজবুতি লৈ ইম্পেক্টফুল পলিটিকেল ৰাস্তাৰ মাৰফত ছ'চিয়েল কাম কৰিব পাৰোঁ বাক্সাৰক লৈ কেনেকুৱা পৰিকল্পনা কাৰণ বাক্সাৰত বহুত কাম কৰিবলগীয়া আছে বৰ্তমান তো কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে ইয়াত একচুৱেলি বহুত কাম আছে মানে ইয়াত যদি আপুনি ভাবিব আৰম্ভ কৰে মানে বহুত প্ৰথমটো এইটো হয় কি বাক্সাৰ যি জেগাটো হয় না বহুতজন গম নাপায় এইটো এটা ৰিলিজিয়াছ প্লেচ হয় ইয়াত ভগৱান ৰাম তাৰ এইটো গুৰুস্থান আছিলে গুৰুস্থলী আছিলে ইয়াত বিশ্বামিত্ৰ মুনি ইয়াত ৰামজী তাৰ যিমান ভাই সকলৰ ইয়াত মানে শিক্ষা দীক্ষা হৈছিলে বামন ভগৱান যিটো আপুনি অৱতাৰ আছিলে বিষ্ণু ভগৱান তাৰ অৱতাৰ ইয়াতেই হৈছিলে ইয়াত বামন মন্দিৰ আছে হনুমানজীৰ ইয়াত আছে কি নানীৰ ঘৰ ইয়াত হয় আহিল্যা মা যিটো আপুনি গৌতম ঋষিৰ এইটো শুনিছে সেইটো আহিল্যা মাতাৰ যি পাথৰটো ইয়াতেই টুৰিজমৰ ক্ষেত্ৰত আচলতে বহুতখিনি কাম কৰিব বহুত ইয়াত গংগা আছে গংগাটো উত্তৰায়ণী গংগাটো বহুত পবিত্ৰ হয় সেইটো কাশীলৈ বেছি পবিত্ৰ তো এই জাগাত এইটো ধাম হোৱা লাগে সেইটো একটা মানে আধ্যাত্মিক পৰিচয় হ'ব লাগে সেইটো লৈ এটা কাম কৰিব লাগে এটা বাক্সা ধাম হ'ব লাগে যেনেকুৱা আপুনি চালে মথুৰাত কৃষ্ণ ভগৱান আছে অযোধ্যাত ৰাম আছে কাশী আছে বিশ্বনাথ আছে এনেকুৱা বাক্সাৰত এইটো বামন অৱতাৰ আছে ইয়াত বহুত কিছু হ'ব পাৰে এইটো এটা পক্ষ তাৰ লগে আপুনি চাব যদি ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত হেল্থ ছেক্টৰত এডুকেশ্যনত আৰু মানে এমপ্লয়মেণ্ট জেনেৰেশ্যনত যিটো এগ্ৰ বেছড ইণ্ডাষ্ট্ৰিজ আছে IT ৰিলেটেড বহুত কাম হ'ব পাৰে প্লাছ টুৰিজম ইয়াতে মানে ৰিলিজিয়াছ টুৰিজমৰ বহুত ডাঙৰ স্ক'প আছে এনেকুৱা বহুত কাম আছে মোৰ মন আছে এইটো কি যদি মই পাৰোঁ যিটো কৰিব মই চেষ্টা কৰি আছোঁ বাক্সাৰত এটা আদৰ্শ মানে একটা মডেল আইডিয়েল নেক্সট 3 বছৰত কেনেকুৱা আমি তৈয়াৰ কৰিব পাৰোঁ এইটো লৈ এটা মাষ্টাৰ প্লানৰ ওপৰত কাম চলি আছে আশা কৰোঁ এইটো কৰি দিম শেষৰটো প্ৰশ্ন অসমৰ যিহেতু আপুনি বহুত দিন আছিল অসমৰ লগত এটা আপোনাৰ ইমোশ্যনেল ৰিলেশ্যন আছে গতিকে সেই ৰিলেশ্যনটো কেনেকুৱা ধৰণে থাকিব
সেইটো সदैव থাকিব ইমোশনসটো কেতিয়াও নাযায় নতুন বন্ধু হ'লে পুৰণা বন্ধু খতম নহয় ঠিক আছে সেইটো সदैव থাকে মই অসমৰ কাৰণে একটা স্পেশাল মৰম মনত থাকে আৰু কেতিয়াও অসমৰ মানুহ ইয়াত পালে মই একদম এনেকুৱা লাগে ঘৰৰ পৰা কোনো মানুহ আহিছে আৰু আমাৰ আজি এনেকুৱা লাগিছে যে অসমৰ পৰা বিহাৰ ইলেকশ্যনৰ এজন বিজয়ী প্ৰাৰ্থীৰ লগত অসমীয়াৰ কথা পাতি এক্সাক্টলি মোক সেইকাৰণে কৈ আছোঁ কি ইয়াত অসমবাসীক মই ক'ম কি আপুনি যদি যেতিয়া মোক যোন ৰোলত বিচাৰিব মই যদি আপোনাৰ কোনো কথা কোনো জেগাত প্লেটফৰ্মত উঠাব লাগে মই এইটো উঠাম আপোনাৰ কাৰণে যদি কোনো কিছু কৰিব লাগে যিটো মোৰ সামৰ্থ্য থাকিলে মই নিশ্চয় কৰিম তো আপোনাৰ সেইটো ভাবিব যিমান আমাৰ অসমৰ মানুহ আছে কি আপোনাৰ ক্ষমতাটো এতিয়া বাঢ়ি লৈ বিহাৰত আহিছে ৰাইট তো আপোনাৰ ক্ষমতাটাও আছে মই ইয়াত আপোনাৰ হৈ আছি ইয়াত কাম কৰি আছোঁ বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা পুনৰবাৰ আপোনাকো বহুত ধন্যবাদ থেংক ইউ সেয়া আছিল আনন্দ মিশ্ৰা তেখেতে এইবাৰ বিহাৰৰ যি বিধানসভাৰ নিৰ্বাচন তাত বিজয়ী হৈ বিহাৰৰ এছেম্বলিলৈ তেওঁ গতি কৰিছে